যদি আপোনাৰ জীৱনত এনে সংকেত দেখা যায় তেন্তে আপুনি আনন্দিত হোক কাৰণ আপোনাৰ জীৱনত ভাল সময় অতি সোনকালে আহিব। প্ৰথম সংকেত, যদি এজন ব্যক্তিৰ নিদ্ৰা নিজে নিজে ব্ৰহ্ম মুহূৰ্তত ভঙা আৰম্ভ কৰে, অৰ্থাৎ পুৱা প্ৰায় ৩ বজাৰ পৰা ৪ বজালৈ আপোনাৰ নিজে নিজে চকু খুলিবলৈ ধৰে, ই এক অতি শুভ সংকেত। এটা হ'ল নিজে নিজৰ পৰা জগা, আনটো হ'ল এলাৰ্ম লগোৱা বা আনক কৈ উঠাই দিবলৈ কোৱা। কিন্তু যদি আপুনি নিজে নিজে জাগি উঠে আৰু তাৰ পাছতে ভগৱানৰ চিন্তন কৰিবলৈ মন যায়, তেন্তে বুজিব লাগে আপোনাৰ জীৱনত সুখ সময় আহিব। দ্বিতীয় সংকেত, যদি আপুনি কোনো কাৰণ নাথাকিও সদায় সুখী হৈ থাকে, মন ভাল থাকে, গম্ভীৰ কথা বা দুখতো মনটো ভালে থাকে, আনৰ কথাটো খং নাহে, আনকি কোনোবাই কিবা কৈ গ'লে বা কিবা বেয়া কৰিলে খং নাহে আৰু আপুনি সদায় প্ৰসন্ন থাকে, এইটো অতি শুভ সংকেত। তৃতীয় সংকেত, যেতিয়া কোনোবাই আপোনাক ডাঙৰ ডাঙৰ কথা কয়, খং তুলিবলৈ চেষ্টা কৰে, সমস্যা দিবলৈ চেষ্টা কৰে, তথাপিও আপোনাৰ মনত খং নাহে, আপোনাৰ ভিতৰত ক্ষমা কৰাৰ শক্তি জন্ম হয়, তেতিয়াও বুজিব লাগে আপোনাৰ জীৱনত ভাল সময় আহি আছে। চতুৰ্থ সংকেত, আপোনাৰ ঘৰলৈ গৰু মাতা আহি আপুনিয়ে প্ৰেমেৰে খুৱাই দিলে সেইখিনি আনন্দেৰে খায়, এইটো অতি শুভ সংকেত। গোমাতাৰ আশীৰ্বাদ লাভ হ'ব আৰু আপোনাৰ ঘৰখনত শান্তি সুখৰ সময় আহিব। পঞ্চম সংকেত, আপোনাৰ ঘৰলৈ সৰু সৰু শিশুবোৰ নিজে নিজে আহি খেলিবলৈ ধৰিলে আৰু সিহঁত আনন্দেৰে ক্ৰীড়া কৰিলে, এইটো অতি শুভ সংকেত। ষষ্ঠ সংকেত, আপোনাৰ আয় উপাৰ্জনৰ নতুন নতুন পথ খুলিবলৈ ধৰিলে, খৰচত হ্ৰাস আহিলে, নিজৰ কাম কাজত সফলতা লাভ কৰিবলৈ ধৰিলে, এইটো অতি উৎকৃষ্ট সংকেত। সপ্তম সংকেত, যেতিয়া আপুনি ভগৱানক মালা অৰ্পণ কৰে আৰু সেই মালা হঠাৎ মূৰ্তিৰ পৰা আপোনাৰ ওপৰত পৰে বা ঠাকুৰজীৰ চৰণত পৰে, এইটো অতি শুভ সংকেত। অষ্টম সংকেত, আপোনাৰ ঘৰলৈ বাৰম্বাৰ অতিথি আহি অতিথি সেৱা কৰিবলৈ সুযোগ পালে, এইটো শুভ সংকেত। অতিথি সন্তুষ্টিত ভগৱানৰ আশীৰ্বাদ মেলে। নৱম সংকেত, বুঢ়া বুঢ়ীসকলেও কয় মহিলাৰ বাওঁ হাত আৰু পুৰুষৰ সোঁহাত ফৰফৰণি হ'লে এইটো সুখ সমৃদ্ধিৰ সংকেত। ভাল সময় অহাৰ পূৰ্বতে এনে সংকেত দেখা দিয়ে। এইবোৰ সকলো সংকেত যদি আপোনাৰ জীৱনত দেখা যায় তেন্তে নিশ্চিতভাৱে বুজিব আপোনাৰ জীৱনত সুখ, শান্তি, সম্পদ, উন্নতি আৰু কল্যাণৰ সময় আহি আছে। এই সংকেতবোৰ অতি পবিত্ৰ